নমিনেশ্যন দিলে পৰিৱেশ কেনেকুৱা? হয়, প্ৰথমতে মই সকলো ৰাজ্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই আমাৰ নুনাই চেৰপাংবাসী ৰাইজক আজি মই মনোনীত পত্ৰ দাখিল কৰিলোঁ আৰু একমাত্ৰ ৰাইজৰ আশীৰ্বাদত আজি আমাৰ BPFৰ প্ৰধান সন্মানীয় হাগ্ৰাম ছাৰে মোৰ ওপৰত যি বিশ্বাস আৰু যি ভৰসা কৰি তেখেতে টিকেট মোক প্ৰদান কৰিলে, সেই বিশ্বাস আৰু ভৰসাটো নিশ্চিতভাৱে মই লগতে মোৰ দলীয় কৰ্মী লগতে নুনাই চেৰপাংবাসী ৰাজ্যৰ লগত আমি জয়যুক্ত হ'ম আৰু বিগত দিনত যি আমাৰ অন্যান্য দলে যি কাম কাজবোৰ কৰিব নোৱাৰিলে সেই কামবোৰ আমি এটা এটাকৈ আমি পূৰণ কৰি যাম। আমাৰ লক্ষ্য উদ্দেশ্য বৰ ডাঙৰ আছে। আজি আমাৰ হাগ্ৰাম ছাৰৰ নেতৃত্বত আমাৰ 5টা গেৰেণ্টি আপোনালোক সকলোৱে গম পায় আৰু আমাৰ এই 5টা গেৰেণ্টি আমাৰ মূল অস্ত্ৰ হয়। আজি বিভিন্ন ৰাজনৈতিক দলে যি প্ৰকাৰে তেখেতসকলে ৰাইজৰ মাজত কাম কৰিব লাগিছিলে তেখেতসকলে কিন্তু সফলভাৱে কাম কৰিব পৰা নাই, যাৰ ফলত আজি ৰাইজে কিন্তু BPF-মুখী হৈ আছে, ৰাইজে কিন্তু হাগ্ৰামা-মুখী হৈ আছে। এই যোনটো এটা ঢেউ আমাৰ হাগ্ৰাম ছাৰৰ প্ৰতি যি মৰম, সেই ঢেউটো কিন্তু আজি মই স্পষ্ট ভাষাৰে আপোনাক কৈ আছোঁ যে কোনেও ৰখাব নোৱাৰে। আৰু যিহেতু মই প্ৰতিনিধিত্ব কৰি আছোঁ নুনাই চেৰপাঙৰ পৰা আৰু নুনাই চেৰপাংটো একেবাৰে 110% আমি জিকি যোৱাটো খাটাং হয় আৰু লগতে হাগ্ৰাম ছাৰৰ নেতৃত্ব আমাৰ BTC চৰকাৰ হ'ব। মাৰিয়াম টপ তাই মোৰ লগত ভালে সম্পৰ্ক, বাইদেউ বুলি মাতোঁ, কিন্তু ৰাজনৈতিকভাৱে আমাৰ কিন্তু কোনো কম্প্ৰমাইজ নাই। আজি মাৰিয়াম টপ বুলি নহয়, কোনো টপ আহিলে কাম নিদিব, কাৰণ আজি UPPL চৰকাৰে বা UPPLৰ যি কৰ্মীবৃন্দসকল নেতৃবৃন্দসকল যি প্ৰকাৰে ৰাইজৰ মাজত যি টেঙা আম বিক্ৰী কৰিলে, যি ফটা ঢোল বজালে, এই ফটা ঢোল কিন্তু আৰু নবজিব। টেঙা আম মানুহ এবাৰে খাই গম পাই গ'লে, এবাৰ কিন্তু মিঠা আম বিক্ৰী হ'ব। এইটো হ'ল হাগ্ৰামৰ আম, মিঠা আম। এতিয়া মই ক'ব নাযাওঁ, এতিয়া ৰাজনৈতিকভাৱে আমি চবেই মানে যুঁজি আছোঁ বা আমি আগবাঢ়ি আছোঁ আৰু সঞ্জিতান্ত্ৰিক মোৰ এটা ভাল বন্ধু আছিলে, ভাল দাদা বুলি মাতোঁ। তো তেখেতৰ যি কাম কৰাৰ যি মানে এটা সুযোগ পাইছিলে, সুযোগ পাওয়াত তেখেতে কি কৰিলে কি নকৰিলে এইটো মই ক'ব নাযাওঁ, এইটো ৰাইজে ক'ব আৰু কৰ্মৰ ফল মানে পাবই। মানে যদি ভাল কৰ্ম কৰিছে তো ভালে পাব আৰু যদি বেয়া কৰিছে এইটো ৰাইজে কিন্তু উত্তৰ দিব। আৰু ইতিমধ্যতে আমি এটা ইংগিত পাইছোঁৱে, আমি ক'ব দৰকাৰে নাই। আজি যি ধৰণৰ মানে ৰাজপথত আমাৰ হাজাৰ হাজাৰ আই মাতৃসকল ওলাই আহিছে, হয় কি নাই? তো আমি স্পষ্ট যে কিছুমান কত নহ'লে কত মানে ৰৈ গ'ল। যি প্ৰকাৰে মানে জনসাধাৰণে যি বিশ্বাসত লৈছিলে এই কিন্তু আমি দেখিবলৈ নাপালোঁ। নিশ্চিত আমি জিকি আছোঁ আৰু আপোনালোক সকলোকে আমি লগ পাম, আপোনালোকে আহিব। আমাৰ যেতিয়া আমাৰ ঘোষণা হ'ব চবকে আমি নিমন্ত্ৰণ জনালোঁ, নিশ্চয় আমি ভাল এটা খানা খাম। প্ৰথম কথাটো হ'ল যিহেতু আমি দলীয় কৰ্মী, আমাৰ দলৰে আমাৰ এজেণ্ডা আছে। আমাৰ দলৰ এজেণ্ডাটো হ'ল আমাৰ 5টা গেৰেণ্টি। প্ৰথমত হ'ল আমি সকলো জাতি জনগোষ্ঠীক যি ব্যক্তিসকলৰ আজিলৈকে ম্যাদী পাট্টা নাই, আমি প্ৰথম কামটো আমি কৰিম ম্যাদী পাট্টা দিয়াৰ। দ্বিতীয় কামটো হ'ল উইমেন এম্পাৱাৰমেণ্ট। আমাৰ মহিলাসকলক আজি যি ধৰণে মানে অন্যান্য দলে যি মানে ঠগিলে, এই বস্তুটো আমি লক্ষ্য ৰাখি আজি আমি 2 নম্বৰত আমাৰ মানে কি কয় এইটো গেৰেণ্টিত আমি উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে আমি কাম কৰি যাম। দ্বিতীয় নম্বৰত আমাৰ তৃতীয় নম্বৰত আমাৰ থাকিব যিমান বৃদ্ধসকল আছে, বৃদ্ধসকলক আমি সিহঁতৰ সা সুবিধা আমি কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। চতুৰ্থত আমাৰ আছে আনএমপ্লয়মেণ্ট। আজি তাৰিখত আমাৰ সমষ্টি বিশেষকৈ বহুত আনএমপ্লয়মেণ্ট আছে, নিবনুৱা সমস্যা বহুত আছে। এই নিবনুৱা সমস্যাক আমি সমাধান আমি কৰি যাম। আৰু লাষ্টত যিমান দৰিদ্ৰ সীমাৰ তলত যিমান আমাৰ দুখীয়া পৰিয়াল আছে, এই দুখীয়া পৰিয়ালক আমাৰ হাগ্ৰাম ছাৰে এই 5টা গেৰেণ্টি ইনক্লুড কৰিছে যে আমি একালীনভাৱে বিবিধ ধৰণৰ আমি সাহায্য আমি আগবঢ়াম। আৰু পলটপ হিচাপত আপোনালোক সকলোৱে গম পায় যে মই সমাজত কিমান মানে 15-20 বছৰ ধৰি মই জড়িত হৈ আছোঁ আৰু BPF-ত মই 5 বছৰ ধৰি মই যোগদান কৰিছোঁ আৰু মই BPF দলক
জিকাই লোৱাৰ কাৰণে মই কাম কৰি গৈছোঁ আৰু সেই ক্ষেত্ৰত নুনাই চেৰপাঙৰ এটা সমস্যা পলটপকৈ বুজি পায় কাৰণ মই ছাত্ৰ নেতা আছিলোঁ ছাত্ৰ কৰা সময়তো আমাৰ যি সমস্যাৰ কাৰণে মই প্ৰতিবাদ কৰিছিলোঁ মাক মাতিছিলোঁ আৰু ন্যায়ৰ কাৰণে মই মানে বহু সময়ত আমি লাঠিচাৰ্জ খাবলগীয়া হ'ল মানে বিভিন্ন ধৰণৰ আমি প্ৰতিবাদ কৰিছোঁ সেয়েহে আমি যিহেতু সমষ্টিৰ এটা মানে প্ৰব্লেম আমি বুজি পাওঁ তো যিমান সমস্যা আছে এটা সমস্যা বুলি ক'লে শেষ নহ'ব প্ৰথমত আমাৰ আছে বানপানীৰ সমস্যা আছে মানে খোৱা পানীৰ যোগানৰ সমস্যা আছে ৰাস্তা পদূলি আজি আমাৰ ভাল নাই আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি মানে সুবিধা দিব পৰা নাই ভাল মেডিকেল নাই তো এই সৰু সৰু বস্তু আমি লক্ষ্য আমি ৰাখিব লাগিব আমি সেই লক্ষ্যৰে আমি আগবাঢ়িছোঁ আৰু বিভিন্ন সমস্যাবোৰ আছে আমি সৰু সৰু সমস্যাবোৰ য'ত মানে ডুঙৰ প্ৰব্লেম আছে ক'ত বা মানে নালাৰ প্ৰব্লেম আছে এইবিলাক সৰু সৰু প্ৰব্লেম আমি এটাকে আমি চিৰিয়াছলি ল'ম আৰু আমি BPF দল হিচাপত আমি গোটেইখিনি আমি কাম কৰি যাম প্ৰতিদ্বন্দ্বিতা বুলি ক'লে নাহে ক'ব গ'লে তথাপিও যিহেতু ইলেকশ্যন হয় এটা খেল হয় বা এটা ফাইট হয় তো নিশ্চয়কৈ এটা অপনেণ্ট থাকিবই আমি আছোঁৱেই তো আমাৰ লগত আৰু BJP থাকিব আৰু UPPL থাকিব কংগ্ৰেছ থাকিব নিৰ্দলীয় থাকিব তো কিন্তু এটা কথা স্পষ্ট হয় যে মানে BPF দলক মানে ফেৰ মাৰিবৰ কাৰণে কিন্তু কোনেও এতিয়া সাহস কৰিব নোৱাৰে আৰু নোৱাৰিব